বৰ্তমান ভাৰতত অসমততো বাদেই দিলো ভাৰততে ইমান বেছি দেৱতা ওলাইছে যে তাৰ সীমা সংখ্যা একো নাই কোনেও গম নাপায় কিমান যে ওলাইছে ঠিক নাই দেৱতা কাক কয় দেৱ কাক কয় বুজি লওক দেৱ যদি যিসকলৰ আপোনাৰ জীৱনত তিল মানো যদি অৱদান আছে সেই সকলে আপোনাৰ কাৰণে দেৱ যেনে মোৰ মাতৃৰ মোৰ জীৱনত অৱদান আছে বা অৰিহণা আছে এই কাৰণে মাতৃ দেৱভৱ মোৰ কাৰণে মাতৃ দেৱতা পিতৃৰ মোৰ জীৱনত অৰিহণা আছে গতিকে পিতৃ দেৱভৱ পিতৃক দেৱতা বুলি কোৱা হয় অতিথি দেৱভৱ বুলি কোৱা হয় অতিথি কাক কয় আমি কম যে আলহী বিলাকক অতিথি মানে তিথি নোহোৱাকৈ নিৰ্দিষ্ট সময় নিৰ্ধাৰিত নোহোৱাকৈ যিসকলে ঘৰত আগতে আহিছিল কোনবিলাক আগতে এছাম লোকে নিজৰ জীৱনটো জনকল্যাণৰ কাৰণে উৎসৰ্গা কৰিছিল তেওঁলোকে জনৰ কল্যাণৰ কাৰণে বিভিন্ন ঠাইত ভ্ৰমণ কৰি ফুৰে আৰু এনেকৈ ভ্ৰমণ কৰি থাকোতে ভোক লাগিলে পিয়াহত আতুৰ হলে কোনোবাৰ গৃহস্থৰ ঘৰত তেওঁলোক যায় কোনো নীতি নিয়ম বা আগতে কোনো খবৰ নিদিয়াকে অতিথি কোনো ধৰণৰ ডেট নিদিয়াকৈ কাৰোবাৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে অতিথি বুলি কোৱা হৈছে সেই সকল ব্যক্তি জনকল্যাণৰ কাৰণে আহিছিল যিহেতু তেওঁলোকে জনকল্যাণৰ কাৰণে কৰ্ম কৰে তেওঁলোক দেৱতাৰ তুল্য এতিয়া মোবাইলত এপইণ্টমেণ্ট লৈ মাছ মাংস দগৰি খোৱাখিনি কথা কোৱা নাই সেইখিনি আছিল তেতিয়া অতিথি তেওঁলোকে জনকল্যাণ কৰিছিল গতিকে দেৱভৱ বুলি কৈছে যিসকলে এতিয়া গ্ৰহ নক্ষত্ৰ গছ বন যত যিমান আছে সকলোৰে আপোনাৰ জীৱনত অৱদান থাকিব পাৰে আৰু আপোনাৰ কাৰণে সেয়া দেৱতা হ'ব পাৰে কিন্তু আৰাধ্য কোনজন ঈশ্বৰ কোনজন কাক ওচৰত শৰণ ল'ম পিপলায়নে নিমি ৰজাক কৈছে নিমি নৱসিদ্ধ সংবাদত ঈশ্বৰ তত্ত্বৰ বিষয়ে বুজাইছে কি কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন এইটোৱে হৈছে পৰম তত্ত্ব